নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি মই এখন নটিচৰ বিষয়ে অকণমান আলোচনা কৰিম। শিক্ষা বিভাগৰ বিশেষকৈ আপোনালোকে হেডলাইনটো দেখা পাইছে, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 781019। এইখন মানে ডিৰেক্টৰ অফ এডুকেশ্যন ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ফ্ৰম শ্ৰীমতী মমতা হোজাই, AES, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, মানে মমতা হোজাই মেডামৰ পৰা আহিছে এইখন। টু দ্য ইনস্পেক্টৰ অফ স্কুল, অল মানে অল ডিষ্ট্ৰিক্টলৈ আহিছে। আৰু ছাবজেক্টটো ইয়াতে দিছে, আপোনালোকে চাব। ছাবজেক্টটো ইয়াতে মেনশ্যন কৰিছে, ৰিগাৰ্ডিং টেকিং ডিপাৰ্টমেণ্টেল একশ্যন এগেইনষ্ট দ্য টিচিং ষ্টাফ অফ ডিফাৰেণ্ট গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজড ছেকেণ্ডাৰী স্কুল অন বিং ফাউণ্ড এবচেণ্ট কণ্টিনিউৱাছলি ইন দ্য শিক্ষা সেতু এপ। মানে ডিপাৰ্টমেণ্টেলি এটা একশ্যন লোৱাৰ কথা কৈছে এগেইনষ্ট দ্য টিচিং ষ্টাফ, মানে সেইসকল শিক্ষকৰ বিৰুদ্ধে বা টিচিং ষ্টাফ বুলি কৈছে যিহেতু, ইয়াতে অকল শিক্ষকৰ কথা ক'লে নহ'ব, যিখিনি কৰ্মচাৰী আছে সেইখিনিও হ'ব। মানে যিসকলে কণ্টিনিউৱাছলি মানে শিক্ষা হেতুত এবচেণ্ট হৈ আছে। মানে ইয়াৰ মিনিং এইটো নহয় যে তেখেতসকল বিদ্যালয়ত উপস্থিত থকা নাই, সেইটো কথা নহয়। মানে শিক্ষা হেতু এপত যদি মানে তেখেতসকলে এটেণ্ডেঞ্চ দিয়া নাই, ধৰক তেখেতসকলে কণ্টিনিউৱাছলি বিদ্যালয়ত গৈও আছে কিছুমানে, কিন্তু এটেণ্ডেঞ্চ দিয়া নাই, মানে ধৰক বহীত চহী কৰিছে, বা কোনোবাই হয়তো একেবাৰে যোৱা নাই, এবচেণ্ট আছে, তেখেতসকলৰ এগেইনষ্টে তাৰমানে ডিপাৰ্টমেণ্টেলি এটা একশ্যন লোৱাৰ কথা কৈছে। এতিয়া একশ্যনটো কেনেকুৱা ধৰণৰ হয় সেইটো আমি এটা নিশ্চয় আইডিয়া কৰিব পাৰোঁ। নিশ্চয় পে কাটৰ কথা বা চৌকছৰ কথা তেনেকুৱা ধৰণৰ হ'ব পাৰে। মই জাষ্ট ডিছকাশ্যনৰ কাৰণে আৰু ইনফৰমেশ্যনৰ কাৰণে এই লেটাৰখন আপলোড দিলোঁ। এতিয়া কথাটো কি হ'ল, ইয়াতে এটা আলোচনাৰ বিষয় এই যে শিক্ষা সেতু এপটো আপোনালোক সকলোৱে গম পায়, কেতিয়াবা ইয়াতে মানে বিভিন্ন ধৰণৰ প্ৰব্লেম হৈ থাকে এপছটোৰ। কেতিয়াবা তেখেতসকলৰ আপডেটো চলি থাকে, মানে মডিফিকেশ্যন হৈ থাকে এপছটোৰ, গতিকে টেকনিকেল কিছুমান প্ৰব্লেম হয়। কিন্তু বহু টিচাৰৰ ক্ষেত্ৰত যিখিনি এবচেণ্ট আছে সেইখিনি কথা মই নকওঁৱেই, কিছুমান স্কুলত আহিও মানে এটেণ্ডেঞ্চটো দিব নোৱাৰে বা এটেণ্ডেঞ্চটো কেপচাৰ হয়, কিন্তু তেখেতসকলৰ মানে ছাৰ্ভাৰত আপডেট নহয়। বহু শিক্ষকৰ জমা আছে মানে কি, মানে তাতে চিংক্ৰনাইজ নহয়, ছাৰ্ভাৰত আপডেট নহয়। ডিটেইলছত চালে গম পাব, কাৰোবাৰ এসপ্তাহৰ, কাৰোবাৰ 10 দিনৰ মানে জমা আছে যিখিনি মানে তেখেতসকলৰ এটেণ্ডেঞ্চ। ঠিক আছে, গতিকে সেইখিনি আপোনালোকে কাইণ্ডলি ডাটাটো ক্লিয়াৰ নকৰোঁতে আপোনালোকে আপডেট দি ল'ব, যদি মানে ছাৰ্ভাৰৰ প্ৰব্লেমটো ঠিক হয়। নহ'লে সেইখিনি আকৌ মেইন জেগালৈ গৈ নাপালে সেইখিনি নিশ্চয় আপোনালোকক এবচেণ্ট দেখাব পাৰে। ঠিক তেনে ক্ষেত্ৰত, আৰু ইয়াতে বিশেষকৈ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে যিহেতু, ইয়াতে আমাৰ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী যিখিনি এমালগেনেটেড স্কুল আছে সেইখিনিও হ'ব, MVৰো হ'ব, যিখিনি মানে ছিনিয়ৰ ছেকেণ্ডাৰী বা হাইস্কুলৰ লগত যিখিনি মানে মাৰ্জ হৈ গৈছে, এমালগেনেশ্যন হৈছে। কিন্তু এনেকুৱা নহয় যে LPৰ ক্ষেত্ৰতো যে কোৱা নাই, সেইটো নহয়। যিহেতু টিচাৰ বুলি ক'লে হয়তো নাজানো, এইটো অফিচিয়েলি কোনো তেনেকুৱা নহয়, কিন্তু মানে এটেণ্ডেঞ্চটো কেপচাৰ হোৱাটো এটা নিজৰ কাৰণে ভাল, কাৰণ চাকৰিটো সকলোৰে নিজৰ ব্যক্তিগত। ইয়াতে মানে কেতিয়াবা চৌকজ আহিলেও নিজে মানে সন্মুখীন হ'ব লাগিব। গতিকে আপোনালোকে যিহেতু স্কুললৈ গৈ আছে, গতিকে এটেণ্ডেঞ্চটো আপোনালোকে দিব। আৰু কিবা যদি বিসংগতি থাকে শিক্ষা সেতু এপৰ, আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যিহেতু দিনটো এটেণ্ডেঞ্চটো দিব দিছে, আৰু এইকেইদিন স্কুলবিলাকত বেছি হেম্পাৰো নাই ক্লাছ পাতিৰ, গতিকে তেনে ক্ষেত্ৰত এটেণ্ডেঞ্চটো দিয়াটো এটা খুবেই জৰুৰী বুলি সকলোৱে জানে। আৰু মই বিশেষ ক'ব নাযাওঁ, মোৰ কোনো ব্যক্তিগত মই মতামত দাঙি নধৰোঁ এই ক্ষেত্ৰত। আপোনালোকক জাষ্ট ইনফৰমেশ্যনৰ কাৰণে মই এইখন আগবঢ়াইছিলোঁ। ইয়াতে স্পেচিয়েলি মেনশ্যন আছে ছেকেণ্ডাৰী অফ এডুকেশ্যন। ঠিক আছে, গতিকে যোৱা বছৰো এখন ওলাইছিলে চাগে, মানে কিছুমানে অপ'জ কৰিছিলে, শিক্ষা সেতুত একেবাৰে এটেণ্ডেঞ্চ দিয়া নাছিলে, কিন্তু তাৰপিছত এইটো মীমাংসা হ'ল। এতিয়া কিন্তু বহুতে আকৌ শিক্ষা সেতুত মানে নিদিয়ে, বা কিছুমানে আকৌ কি হয়, ধৰক CL ল'লে, মানে কেজুৱেল লিভ ল'লে, বিভিন্ন কাৰণত তেখেতসকলে আহিব নোৱাৰে, জেনুইন কাৰণত, কিন্তু এপ্লিকেশ্যনখন বহুতে আপলোড দিব নাজানে, বা কিছুমানে
আপলোড দিব খুজিলেও ধৰক 680টোৰ যদি মানে হেৰি হৈ থাকে এটা শিডিউল মেইনটেনেন্স বা কিবা টেকনিকেল কিবা প্ৰব্লেম হৈ থাকে তেতিয়া এপ্লিকেশ্যনখন আপডেট দিব নোৱাৰে ফলত তেখেতৰ যিহেতু এপ্লিকেশ্যনখন আপডেট নহয় ফলত সেই দিনটোৰ কাৰণে এবচেণ্ট দেখাব পাৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে নিজে চাব সেইখিনি ৰেকৰ্ড ৰাখি থ'ব আপোনালোকে স্ক্ৰীনশ্বট হওক বা হেৰি হওক যিখিনি টেকনিকেল প্ৰব্লেম দেখাইছে মোবাইলত স্ক্ৰীনশ্বটটো ৰাখি থ'ব আপোনালোকে কাৰণ কি ঠিক এইবিলাক আৰু সময় যোৱাৰ লগে লগে এইবিলাকতো কোনো ব্যক্তিগতকৈ কোনো দায়িত্ব নলয় বা বিদ্যালয়ৰ প্ৰধান বা প্ৰিন্সিপালতো তেনেকুৱা নহয় এইটো আপোনালোকৰ ব্যক্তিগত বস্তু গতিকে কেতিয়াবা তেনেকুৱা যদি প্ৰব্লেম হৈ থাকে আপোনালোকে যদি CL লয় ধৰক এপ্লিকেশ্যনখন আপডেট দিব খুজিছে আপডেট হোৱা নাই গতিকে নহ'লে যিটো ইৰৰ দেখায় ইৰৰ কোড দেখায় বা আনএবল টু আপলোড বা খোলাই নাযায় গতিকে আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিং বা হেৰি কৰি আপোনালোকে ৰাখি থ'ব এইখিনি ঠিক আছে গতিকে আজিলৈ ভিডিঅ'টোত এইখিনিয়ে আছিল আশা কৰোঁ ছাৰ বাইদেউসকল আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আগবঢ়াব আৰু অজানিতে যদি মই কিবা ভুল ভ্ৰান্তি হৈছে বা নক'বলগীয়া কথা কৈ পাইছোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব ভিডিঅ'টো শেষলৈকে ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ আপোনালোকলৈ